মই খুবেই দুখিত যে আমাৰ গাঁৱত এখন পূজা হ'ল আৰু এই মন্দিৰৰ কামটো মই কৰিছোঁ। এই মন্দিৰৰ ভিতৰত বামুণবাড়ীৰ ভিতৰত কি কাম আছে মই এইটো কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। অলপ মন্দিৰবিলাক আমি ৰিপেয়াৰিং কৰিছোঁ। এইটো কি মন্দিৰ? শিৱ মন্দিৰ। এইটো হ'ল মহামায়া মন্দিৰ। এইটো ঘৰ আমি হেৰি কৰিলোঁ। এতিয়া এইবিলাক কাম কৰাৰ পাছতো ৰাইজে কালি এটা নিউজ বাতৰি ওলাল যে এই বাতৰিটোত ওলাল কি যে হাতাচৰা গাঁৱৰ ৰাইজ মানে বিটিআৰৰ ইএমৰ ওপৰত অৰূপ কুমাৰ দেৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। এতিয়া চাওক, আমাৰ লগতো ৰাইজ আছে, ইহঁতৰ কিমান ৰাইজ আছিল আমি নাজানো, কিন্তু আমি জানো যে 95% ৰাইজ আমাৰ লগতে আছে। এইটো মই নকওঁ যে বিজেপি BPF অমুক তমুক এইবিলাক কথা মই নকওঁ, কিন্তু আমি জানো এটাই যে আমাক বিজেপি চৰকাৰে বা অৰূপ কুমাৰ দে ছাৰে আমাৰ গাঁৱৰ মন্দিৰটো বহুত উন্নয়ন কৰিছে। বহুত 6টা ধাপি বনালোঁ, সৰু সৰু মন্দিৰ। তাৰপিছত আমি এইটো কৰিলোঁ যে কালী মন্দিৰৰ শিৱ মন্দিৰটো আৰু মহামায়া মন্দিৰটো গোটেইখিনি কাম ইমান ধুনীয়াকৈ কৰাৰ পাছত ৰং চং কৰিলোঁ, ৱাল বামুণবাড়ী ৱাল গাঁঠি পেলাই 2 চাইডত প্লাষ্টাৰ কৰি ৰং কৰিলোঁ। ইমান কৰাৰ পিছতো আৰু এটা কথা হৈছে যে আমি যে কামখিনি কৰিছোঁ ৰাইজে বোলে নাজানে, কিন্তু ৰাইজে মোক কৈছে যে এই মন্দিৰটোৰ কাম কৰাৰ দায়িত্ব তোমাৰ। গোটেই ৰাইজে মোক দায়িত্ব দিছে, মই কামটো সেই মৰ্মে কৰিছোঁ। মানে কি আমাৰতো ৰাইজ আছে, আপুনিতো চাইছে। এইটো কথাত আমি কেইবাজন ৰাইজৰ মানুহো কৈছোঁ, আপুনি চাওক মানুহখিনি আছে, ইয়াতে মহিলা মানুহো আছে। আমাৰ পূজাটো ভালে ভালে হ'ল, লাষ্টত এদিন দুদিন যোৱাৰ পিছতহে বস্তুটো এনেকুৱা হৈ গ'ল। আমাক আগতে ক'ব লাগিছিল যে বোলে ফিতাটো কাটিব নালাগে। ইয়াতো আৰু ৰাইজ আছিল চাহ অহাৰ আগত। ফিতাটো যদি আমি বান্ধিছোঁ তেতিয়াতো বহুত ৰাইজৰ মানুহ আছিলে, কমিটি আছিলে, তেতিয়াতো মানা কৰা নাই। কাটাৰ পিছত পূজা হ'ল, প্ৰসাদ খালোঁ, বেছ সুন্দৰ চলি আছোঁ। তাৰপিছত কি হ'ল মানে ফিতে কাটা লৈ কিনে আমাৰ এটা EM ছাৰৰ প্ৰতি এটা কিবা কৰাটো মই ভাবোঁ যে এইটো অনুচিত, কৰিব নালাগিছিল। পুৰণা মন্দিৰ আছিল, কিন্তু তাৰ আগতো এটা কাম কৰিছোঁ আমি। আমাৰ EM ছাৰ থকা অৱস্থাত চৰকাৰী অনুযায়ী হিচাপত মানে বামুণবাড়ীৰ কাঁঠাল পাৰৰ বেৰা আছিলে, সেইটোও আমি কৰিলোঁ আমাৰ কালত। এতিয়া আৰু মানে আমাৰ ইয়াত মানে পূজাখন কৰাৰ কাৰণত আমাৰ কিবা কিবি এটা মানাচিনী আছিলে, মোৰ এটা আছিলে, বিপুলৰ এটা আছিলে। তাৰপিছত আমি ৰাইজৰ লগত বহিলোঁ। বহাৰ পিছত ৰাইজে আমাক এটা কথাই কৈছে যে বোলে ঠিক আছে, আপোনাৰ লগততো EM ছাৰ আছে, EMৰ লগত আমাৰ মন্দিৰটো অলপমান কিবা কৰাৰ কাৰণত আপুনি কথাটো পাতি লওক। তাৰপিছত আমি কথা দিলোঁ, ঠিক আছে। ৰাইজেও কৈছে যে বোলে ঠিকে আছে, তেনেহ'লে আমাৰ অলপমান সুবিধা হ'ব। তাৰপিছত আমি কি কৰিলোঁ, আমাৰ ছাৰৰ পৰা আমি কথা কৈ কিনে আমি বামুণবাড়ী ৱালটো আৰু ছোট মানে যিবিলাক ইয়াত মানে মন্দিৰবিলাক কি কৰা আছে এইবিলাক আমি কি কৰাৰ পিছত আমি ৰাইজক ক'লোঁ যে এইবিলাক বস্তুটো আমি কৰিলোঁ, কিন্তু কোনো চেংচন টেংচন একোৱেই নাই। ছাৰত দিয়া পইচাত আমি এইখিনি কাম কৰিছোঁ। আৰু পূজাৰ ক্ষেত্ৰত তাৰপিছত আমি মন্দিৰটো কামটো এনেকৈ কৰিলোঁ, বামুণবাড়ীটো বনালোঁ। তাৰপিছত কি কৰিলোঁ, পূজাত আমি মাতিছোঁ, আহিছে। বাট আমাৰ এটা মানে কি 5 বছৰৰ মূৰত আমি মানে পূজাখন কৰিলোঁ। তাৰপিছত আমি ফিতে কাটিলোঁ ছাৰক দি কিনে, সেইটোৱে আৰু তাৰ ভিতৰত একোৱেই নাই। কিন্তু ইয়াৰ কিবা পিছত যে কিবা পাৰ্টি টাৰ্টি এইবিলাক ক'ব নালাগে, ফেচবুক আমাৰ ইয়াত যদি কিবা ভুল আছিলে আমাৰ মাজতে কথাটো বহি কিনে ৰাইজৰ লগত কথাটো বহিলে কথাটো পাতিলে ভাল আছিল। কিন্তু বস্তুটো ফেলাচ কৰাটো বিৰাট বেয়া হৈছে, বস্তুটো কৰিব নালাগিছিল মোৰ মতামত হিচাপত। সেইটোৱে আৰু এতিয়া কি ক'ব, যোৱাকালি যে বাতৰিখন ওলাল এইটো লৈ কি ক'ব? সেইটো লৈ আপুনি চাওক, সেইটো কাম কৰিছে, এইটোতো মানে বিৰাট বেয়া কাম কৰিছে। এইটোৰ কাৰণত কি ক'ম আপুনিতো জানে, কিন্তু মন্দিৰৰ বিষয় লৈ কিনে বা আমাৰ ৰাইজৰ লগত বহিব লাগিছিল, কথা ক'ব লাগিছিল, আমাৰ লগত বহিব লাগিছিল। তো তাৰ ভিতৰত মানে ৰিপৰ্টাৰ আনি কিনে বস্তুটো ভাইৰেল কৰাটো মই ভাবোঁ এইটো বিৰাট এটা মানে আমাৰ যিটো এটা আমাৰ BTCৰ এজন EM তাৰ নামত তাই মানে কিবা কৰি দিছে, আমিতো তাকো কোৱা নাই, তাই কৰিছে যে নতুন বুলি।
সেইটোৰ কাৰণত যে কিবা বেয়া পাব বা তাৰ নামত যে কিবা এটা ভাইৰেল কৰিব এই বস্তুখিনি অন্যায় কামটো বেয়া কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।